Hello, welcome to my channel Alfie's Transformation. আজি মই এখন সিম্পল অসমীয়া স্টাইল মাটন কাৰি বনাবলৈ দেখাম আপোনালোকক আৰু হেতু দেখুৱাৰ আগত ফাৰ্স্ট মই ইনগ্ৰেডিয়েন্টছ খিনি দেখাই লওঁ মই ইয়াতে মাটন লৈছো 500 গ্ৰামছ মান আৰু মই ট্ৰাই কৰিম যে এই কাৰিখন around 150 ক্যালোৰি মানৰ ভিতৰত হৈ যায় তাৰপিছত এইখিনি মছলা মই ইউজ কৰিম ঘৰত পিসা মছলা হয় জিৰা ধনিয়া আজৱাইনটো মই পিসিম মেথি জালুক নহৰু আৰু আদা ইয়াতে লৈছো পটি পেলে তেজপাত আৰু পিয়াজ আৰু মই দুটামান ইলাচিও লৈ লৈছো আৰু অলপমান দালচিনি পিছুতেই মই নিমখ দি ল'ম একেবাৰে হালধি অলপমান লৈ লৈছো সো এতিয়া মই প্ৰথমত ইয়াতে তেল দিম মই যেহেতু ফেট লস জাৰ্নিত আছো মই এক্সট্ৰা ভাৰ্জিন অলিভ অইল ইউজ কৰিম ইমানখিনি 1 টিস্পুন অলিভ অইল আৰু যেহেতু আমি সবে ফেট লস জাৰ্নিৰ কাৰণে ট্ৰাই কৰি আছো যোনে যোনে এই ভিডিঅ'খিনি চাই আছে সেইকাৰণে এটো প্ৰেফাৰেবল হ'ব যদি আপোনালোকে এক্সট্ৰা ভাৰ্জিন অলিভ অইল লয় বা মাষ্টাৰ্ড অইলো ল'ব পাৰে মিঠা তেলো ল'ব পাৰে যদি বিচাৰে কোনোবাই খাবলৈ মানে একো ডিফাৰেন্স নাহে যোনটো য'ত এভেইলেবল সেইটো হিচাপে খালে হ'ল পিছে মাটনৰ কাৰি সদায় মিঠা তেলতে ভাল লাগে কিন্তু এতিয়া মই যেহেতু ফেট লস জাৰ্নিত আছো মই সব বস্তু মেজাৰমেণ্টত খাই আছো হিচাপত খাই আছো আৰু যদি আপোনালোকৰ কিবা স্পেচিয়েল ৰেচিপিজ আছে সেইখিনিও শ্বেয়াৰ কৰিব আমাৰ লগত যেন মই আপোনালোকৰ কিবা কিবি শিকিব পাৰোঁ মই যিখিনি মছলা দিলোঁ সেইখিনি দি মাটনখিনি মই আধা ঘণ্টামান ফ্ৰাই কৰিম যদি মাটনখিনি লাগা যেন লাগে তলত তেতিয়া পানী অলপ অলপ দি পেলাই আকৌ ফ্ৰাই কৰি যাম আৰু যদি মাটনে পানীখিনি এৰে আৰু পানী যদি দিব নালাগে তেতিয়া এক্সট্ৰা পানী নিদিওঁ মই মাটনৰ যদি নিজৰ পানীখিনি ওলাই যায় তেতিয়া মই এক্সট্ৰা পানী নিদিওঁ আৰু যদি গেছ ওলায় তেতিয়া মই অলপ অলপকৈ দি পেলাই ফ্ৰাই কৰি দিম মাটনখিনি এতিয়াও ফ্ৰাই কৰি আছোঁ মই যিহেতু তেল বহুত কম দিছিলোঁ সেইকাৰণে অলপমান পানী এড কৰি ফ্ৰাই কৰি আছোঁ আৰু যাৰ যাৰ মাটন খাই ভাল লাগে প্লিজ কমেণ্ট কৰিব মাটনখিনি এতিয়া হ'বই হ'ল মই 3টা চিটি মাৰালোঁ আৰু 3টা চিটি মৰাৰ পিছত মই সিমত থলোঁ 4-5 মিনিটৰ পিছত গেছটো অফ কৰি দিছোঁ এতিয়া চাওঁ কি হয় মাটন ৰেডি হ'লে আপোনালোকে ট্ৰাই কৰিবচোন এইটো ৰেচিপি মই মান ধনিয়া দি অলপমান গাৰ্নিছ কৰিম
আপোনালোকে ৰেচিপিটো ট্ৰাই কৰিব আৰু মোক জনাব কেনেকুৱা পালে খাই। মাটন কাৰী ৰেচিপিটো দেখিলে একদম চিম্পল ৰেচিপি, আপোনালোকে চাগে ইয়াতকৈ ভালেই বনাব। আৰু মই যিহেতু ঘৰত এনেকুৱা বনাওঁ, মই মোৰ ৰেচিপিটোহে দিছোঁ হা, যোনটো একদম অলপমান পাতলকৈ বনাইছোঁ, একদম মোৰ ঘৰুৱা ৰেচিপিটোহে মই দিছোঁ। আৰু যদি আপোনালোকৰো কিবা ৰেচিপি থাকে কমেণ্ট ছেকশ্যনত জনাব। আৰু কোনোবাই যদি মই দেখুওৱা ৰেচিপিটো ট্ৰাই কৰে প্লিজ কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা হয় খাই পেলাই। খালি মই এটা কথা কওঁ, আজৱাইনৰ পৰিমাণটো, আজৱাইনটো যিমান পাৰে অলপমান কমকৈ দিব। কাৰণ কিয় আজৱাইনে অলপমান তিতা ভাৱ এটা আনে, সেইকাৰণে আজৱাইনৰ পৰিমাণটো বেলেগ মছলাতকৈ অলপমান কম দিব। যদি জিৰা 1 চামুচ দিয়ে আজৱাইন, তেনেহ'লে আধাতকৈ আধা দিব, মানে 4 ভাগৰ 1 ভাগ দিব, সেইটো পৰিমাণ হিচাপে দিব। আৰু বাকী সেয়াই, আৰু আপোনালোকে বনাই চাব। আৰু যদি ভাল পায় লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যোনে যোনে এইটো ৰেচিপি ট্ৰাই কৰে প্লিজ কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা হয় খাই পেলাই। থেংক ইউ।